বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই বানপানী আৰু গৰাখহনীয়াৰ সমস্যাটো চিৰদিনৰ কাৰণে সমাধান হওক। এই বছৰ যি বানপানী হৈ গৈছে, এতিয়ালৈকে 2টা ৱেভ ফ্লাড অসমত হৈ গৈছে আৰু এই 2টা ৱেভত অসমত এতিয়ালৈকে 98 জন মানুহৰ প্ৰাণহানি হৈছে, মৃত্যু হৈছে। কিন্তু আজিৰ দিনটোত অসমৰ জনসাধাৰণে এনেধৰণৰ এই 4600 এনেধৰণৰ পিচমিল হিচাপে তাৰমানে কেন্দ্ৰীয় চৰকাৰৰ পৰা টকা পোৱাটো বিচৰা নাই। অসমৰ জনসাধাৰণে বিচাৰিছে যে অসমৰ যিটো বানপানীৰ সমস্যা, এইটো চিৰদিনৰ কাৰণে এই সমস্যাটো সমাধান হওক। মেডাম চেয়াৰপাৰচন, thank you madam for giving me the opportunity to speak few lines. Sir, madam, I am newcomer in this August hall, but I was a member of Assam Legislative Assembly since 1985. Continue. 8 times MLA. Tamana, actually, I was MLA for 38 years, 6 months, and now I am an MP. Manibhushan Chaudhary. Sir, madam, etia Asomot total district আছে 35খন, ফ্লাড এফেক্টেড ডিষ্ট্ৰিক্ট হৈছে 34খন। অসমত ভিলেজ আছে 26,395, তাৰে ভিলেজ এফেক্টেড হৈছে 7,279, ডেট ইজ 27.5% ভিলেজ এফেক্টেড হৈছে। এতিয়া কথাটো হৈছে যে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি অনুদান পাইছোঁ, আমি গ্ৰেণ্ট পাইছোঁ, টকা পাইছোঁ আৰু আৰ্থিক সাহায্য পাইছোঁ। আমি এতিয়ালৈকে যোৱা কেইটা বছৰত আমি মোটামুটি 4,600 crores আমি এই বানপানীৰ কাৰণে আমি পাইছোঁ। কিন্তু আজিৰ দিনটোত অসমৰ জনসাধাৰণে এনেধৰণৰ এই 4,600 এনেধৰণৰ পিচমিল হিচাপে তাৰমানে কেন্দ্ৰীয় চৰকাৰৰ পৰা টকা পোৱাটো বিচৰা নাই। আজিৰ দিনটোত অসমৰ জনসাধাৰণে বিচাৰিছে যে অসমৰ যিটো বানপানীৰ সমস্যা, এইটো চিৰদিনৰ কাৰণে এই সমস্যাটো সমাধান হওক। তাকে আজিৰ দিনটোত অসমৰ জনসাধাৰণে বিচাৰিছে। আৰু মই এটা ৰিজনেল পাৰ্টি অসম গণ পৰিষদ দলৰ প্ৰতিনিধি হিচাপে মই আমাৰ দলৰ স্থিতি তথা অসমৰ জনসাধাৰণৰ যিটো তাৰমানে মতামত, এই মতামতটো মই আপোনাক অৱগত কৰিব বিচাৰিছোঁ। এতিয়া আমি বিচাৰিছোঁ যে অসমৰ আজিৰ দিনটোত যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বিচাৰিছে, মাননীয় মুখ্যমন্ত্ৰীয়ে টুইট কৰিছে যে আমি 4,600 টকা পাইছোঁ, কোটি টকা পাইছোঁ, কিন্তু এইটোৱে তাৰমানে এনেধৰণে আমাৰ সমস্যাটো সমাধান নহ'ব। আমাৰ সমস্যাটো চিৰদিনৰ কাৰণে সমস্যা সমাধান হ'ব লাগিলে এটা তেনেধৰণৰ প্ৰকল্প ল'ব লাগিব। গতিকে যিটো কথা আজি এই বাজেটত উল্লেখ কৰা হৈছে, এই বাজেটত উল্লেখ কৰা ধৰণে আমি বিচাৰিছোঁ যে অসমৰ যিটো বানপানী আৰু গৰাখহনীয়াৰ সমস্যা, এই বানপানী আৰু গৰাখহনীয়াৰ সমস্যাটো চিৰদিনৰ কাৰণে সমাধান হওক। আৰু ইয়াৰ কাৰণে আমি বিচাৰিছোঁ কি যে ইয়াৰ কাৰণে তাৰমানে কম্প্ৰিহেনচিভ প্ৰজেক্ট, কম্প্ৰিহেনচিভ সলিউশ্যন, এম্বেংকমেণ্ট ষ্ট্ৰেংথেনিং, ৱাটাৰছৰ মেনেজমেণ্ট, ৰিভাৰ ট্ৰেইনিং, এনহেন্সিং অফ ডেপ্থ অফ ব্ৰহ্মপুত্ৰ, এই জাতীয় বস্তুবিলাক মই আমাৰ অসমত হোৱাটো আমি বিচাৰিছোঁ। সেইকাৰণে আমি আপোনাৰ জৰিয়তে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ, বিভাগীয় মন্ত্ৰীক আমি অনুৰোধ কৰিছোঁ যাতে এই অসমৰ বানপানীৰ গৰাখহনীয়াৰ সমস্যাটো স্থানীয়ভাৱে সমাধান কৰাৰ স্বাৰ্থত এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰি, টেকনিকেল পাৰ্চনৰ জৰিয়তে কমিটি গঠন কৰি এই সমস্যাটো সমাধান নকৰে তাকে কামনা কৰিছোঁ। আৰু তাৰ ওপৰত মই পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ।